সভাপতি অসম চৰকাৰৰ মাৰ্কেটিং কৰ্পোৰেশ্যন লিমিটেডৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ সিংহদেৱ আমাৰ মঞ্চত উপস্থিত হৈ সভাৰ বৰ্ধন কৰিছে। এইবাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপত সম্বৰ্ধনা অনুষ্ঠানলৈ আমি আগবাঢ়িছো আৰু আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, মাননীয় মন্ত্ৰী, পঞ্চায়ত, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ, অসম চৰকাৰ। আমি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস দেৱক Food and Public Distribution and Consumer Affairs আৰু GAD ডিপাৰ্টমেণ্টৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া, বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা AGMC এক্সিকিউটিভ মেম্বাৰ অট'নমাছ নাসিমা বেগম, কাৰণ কিয় কিবা সামগ্ৰীৰ দাম বাঢ়িলেই লগে লগে ৰঞ্জিত দাসৰ ফটো পাওঁ। একপিনে কি কণীৰ ফটো থাকে, একপিনে থাকে মানে ৰঞ্জিত দাসৰ ফটো। যে কণীৰ দাম বৃদ্ধি হৈছে, খাদ্যমন্ত্ৰী ৰঞ্জিত দাসে কুম্ভকৰ্ণ নিৰ্যাত। জিকাৰ দাম বৃদ্ধি হৈছে, পাচলিৰ দাম বৃদ্ধি হৈছে, অকৰ্মণ্য খাদ্যমন্ত্ৰীৰ দাম নাই। সৰিয়হৰ তেলৰ দাম বৃদ্ধি হৈছে, আৰু গালিটো মই যিকোনো সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে মই গালিটো খাই থাকিব লাগে। আৰু এদিন মোক মায়ে ক'লে যে তোক অলপ আগতে টিভি চাই আছোঁ, তোক ঠিকছে গালি পাৰি আছে, তেতিয়াই মই তোক গালি পাৰে। মা এইটোতো ময়ো সাংবাদিক আছিলোঁ আগতে, আমিও কি ৰাইজৰ লগত থাকিব লাগে? ৰাইজে যদি কিবা কয়, কিবা ধনা ধনা কৰে, কিবা কৰে,
আধাইলৈ পূজা বেগম রানীগঞ্জ গাঁও পঞ্চায়েত সমবায় সমিতি বিনোদিনী রয় মাথুজা বেগম ডাঙৰীয়ানী তেওঁ মনৰ অনুভৱ ব্যক্ত কৰিলে। নমস্কাৰ, মই বহুত চেষ্টা কৰিছোঁ, চেষ্টাৰ ফলত এইবাৰ ৰেচন কাৰ্ডখন পোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ। সেইটো কাৰণে মই ৰঞ্জিতা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সমষ্টিত আমি জনক আজি বিচাৰীসকলক আজি বছৰি কাৰ্ডৰ জৰিয়তে সেইটোৱে নহয়, তেওঁলোকে আগন্তুক দিনত আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডৰ সুবিধা পাব। আৰু সৰ্বমুঠ যদি আমি জিলাখনত চাওঁ তেতিয়াহ'লে এই জিলাখনত 1,58,000 ব্যক্তি এইটো আঁচনিৰ জৰিয়তে বেনিফিট পাইছে। আৰু মই ভাবোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্ববৃহৎ এটা সফল আঁচনি, কাৰণ এই আঁচনিৰ জৰিয়তে প্ৰায় 42,85,000 মানুহ উপকৃত হ'ব।
আৰু এনেকুৱাকৈ উপস্থিত হোৱাৰ আগতে কোনো ধৰণৰ উদাহৰণ অসমৰ ইতিহাসত নাই, এইবাৰে প্ৰথম। আৰু এইখিনি কাম কৰিবলৈ যাওঁতে আমাৰ যি গুড গভৰ্ণমেণ্টছৰ আশ্ৰয় লোৱা হৈছিলে। কাৰণ কিয় আমি প্ৰথমতে যি ৰেচন কাৰ্ড চাৰেণ্ডাৰ কৰা, তাৰপিছত EPS ডিভাইচ আমি প্ৰৱৰ্তন কৰা, আৰু সেইবোৰ কৰাৰ পিছত লক্ষ লক্ষ যিসমূহ বগাছ যিসমূহ বেনিফিচিয়াৰী অৰ্থাৎ ভুৱা যিসমূহ হিতাধিকাৰী, সেই হিতাধিকাৰীসকলৰ যিহেতু আধাৰ কাৰ্ড নাই, গতিকে ভুৱা হিতাধিকাৰীসকল অট'মেটিকলি চাউল যেতিয়া আনিবলৈ যোৱা নাই, আৰু নোযোৱাৰ ফলস্বৰূপে আমি প্ৰায় আজি 42 লাখ মানুহক দিবলৈ সক্ষম হ'লোঁ। আৰু অকল এইটোৱে নহয়, আমাৰ হাতত এতিয়াও 8 লাখ তেনেকুৱাকৈ বেনিফিচিয়াৰীৰ কাৰণে আমি ৰেচন কাৰ্ড দিবলৈ আমাৰ হাতত জমা আছে। আৰু কোনোবা মানুহবিলাক বঞ্চিত হৈ আছে, বঞ্চিত থকাখিনিয়ে কোনো ধৰণৰ মনত আক্ষেপ কৰিব নালাগে। তেওঁলোকে প্ৰপাৰলি যেতিয়া এপ্লাই কৰিব তেতিয়া নিশ্চিতভাৱে পাব। আৰু আমাৰ লগত যিসমূহ হাতত ৰেচন কাৰ্ড ইতিমধ্যে আছে, সেই ৰেচন কাৰ্ড থকাসকলে কাইলৈৰ পৰাই নতুনকৈ চাউলটো ল'ব পাৰিব। অৰ্থাৎ তেওঁলোকৰ চাউলটো আমি কালেক্ট কৰি পেলাই ইতিমধ্যে আমি সময়ত আমি ৰাখিছোঁ। গতিকে তেওঁলোকে কালিৰ পৰা চাউলটো ল'ব পাৰিব। আৰু আয়ুষ্মান ভাৰতৰ সুবিধা আজি দেখা গৈছে যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ভুৱা কাৰ্ড কিছু আছে হৈ আছে, কিন্তু এই ক্ষেত্ৰত কিন্তু এক দেখা গৈছে যে বিলাসী পাৰাটো বিশেষকৈ এক বগা চাউলৰ মানে কলা ৰমৰমী এটা বেয়া পৰিলক্ষিত হৈছে, আমাৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ আগতো বহুতবাৰ তেনে ক্ষেত্ৰত ঘটনা হৈছে। সেইকাৰণে বিশেষকৈ মই দায়িত্ব লোৱাৰ পিছত কেইবাগৰাকী বিষয়া জনতে গৈছে, আপোনালোকে জানে, কেইবাগৰাকী আমি ছাছপেণ্ড কৰিছোঁ বা নিলম্বিত হৈছে, আৰু কেইবাগৰাকীৰ ব্যক্তি এগেইনষ্টে ইতিমধ্যে ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে। এই ব্যৱস্থাটো পূৰ্বতে নাছিল। আমি যদি গুড গভৰ্ণমেণ্টছ আমি কৰিছোঁ, ট্ৰেন্সপাৰেণ্ট ব্যৱস্থা কৰিছোঁ। গতিকে যাতে আমাৰ গাঁৱৰ মানুহে যাতে দুখীয়া মানুহৰ যিহেতু চাউল, তেওঁলোকে যাতে চাউলটোৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম দিনৰ পৰাই বিশেষ কিছুমান ষ্টেপ লৈছিলে, আৰু সেই ষ্টেপসমূহ আমি কাৰ্যকৰী কৰিছোঁ। আৰু তেনেকৈ আমি দেখিছোঁ যে বোগাছ যিসমূহ আছিলে আমাৰ ধুবুৰী জিলাত, তেনেকুৱাকৈ বোগাছ অৰ্থাৎ মই যিটো কৈছোঁ যে আগতে মানে মধুৰ নামত কাৰ্ড আছে, মধুৱে 3খন বনাইছে, এখন যদুৰ নামতো বনাইছে, এখন নন্দৰ নামতো বনাইছে। কিন্তু যাৰ ফলস্বৰূপে এই নন্দ আৰু মধুৰ নামটো বাদ পৰি গ'ল। গতিকে তেনেকুৱাকৈ 39,145 বোগাছ ৰেচন কাৰ্ড আমাৰ ধুবুৰী জিলাত আছিলে। গতিকে সেইবোৰে যিহেতু আল্টিমেটলি তেওঁলোকৰ নামবোৰ ডিলেট হৈ গ'ল, কাৰণ তেওঁলোকৰ হাতত আধাৰ কাৰ্ড নাই। গতিকে যাৰ কাৰণে আজি আমি দিবলৈ পাৰিছোঁ, আৰু এই সুবিধাটো আমি গ্ৰহণ কৰিছোঁ। অৰ্থাৎ এইটো সুবিধা গ্ৰহণ কৰি আমি ৰাইজক ন্যায় দিব বিচাৰিছোঁ। গতিকে পূৰ্বতে আচলতে এইখিনি মানুহখিনি অন্যায় কৰি আহিছিলে, এতিয়া ৰাইজে ন্যায় পাইছে বুলি আজি ৰাইজে উপস্থিতভাৱে কৈছে যে নহয়, আমি এই চৰকাৰৰ দিনত মোদী ডাঙৰীয়া চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ন্যায় এটা প্ৰতিষ্ঠা হ'ল, আৰু এইটোৱে ন্যায় প্ৰতিষ্ঠা জ্বলন্ত উদাহৰণ। এটা কথা আছিল যে ভোগালী বিহুৰ পিছতে সুলভ মূল্যৰ দোকানীসকলে কিবা এটা ভাল পালেনে তেওঁলোকে এটা সৰ্বভাৰতীয় এটা মানে তেওঁলোকৰ ষ্ট্ৰাইক এটা আছিলে, আৰু সেই ষ্ট্ৰাইকটো মই কৈছিলোঁ যে এজ এ কিষাণ হিচাপে কৰক, কাৰণ যিহেতু বিহুৰ সময়ত দুখীয়া মানুহৰ চাউলখিনি যদি আমাৰ সন্মুখত ৰাখি যদি আমি যদি এনেকুৱা ষ্ট্ৰাইক কৰোঁ, তেতিয়াহ'লে আমাৰ দুখীয়া মানুহ বঞ্চিত হ'ব, আৰু মাঘ বিহুৰ সময়তে চাউলখিনি নাপালে বেয়া হ'ব। মই আহ্বান জনাইছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিলোঁ, আহ্বানত তেওঁলোকে পৰিহাৰ কৰিছে, আৰু আগন্তুক তেওঁলোকৰ কিছু দাবী আছে, দাবীখিনি আমি এতিয়া বিবেচনা কৰি আছোঁ। আন এটা প্ৰসংগ লৈ গৈছে, ৰাজনৈতিক প্ৰসংগ লৈ গৈছে, এইবাৰ কি হ'ব? ভাল হ'ব এইবাৰ আপোনালোকে মই বুলি কথা নাই, কাৰণ কিয় আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে যিটো দৰ্শনৰ আধাৰত কাম কৰি আহিছে, নিষ্পেষিত বঞ্চিত শিক্ষিতসকল, হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টানে হওক বা জৈনে হওক, এই সকলোকে যিহেতু সহায় কৰিছে, মাননীয় মোদী ডাঙৰীয়াই সহায় কৰিছে। গতিকে মোদী ডাঙৰীয়াই আগন্তুক দিনত যিহেতু প্ৰধানমন্ত্ৰী নিশ্চিত, যদি মানুহে ভোট দিয়ক নিদিয়ক, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই, আমি আশা ৰাখিছোঁ যে মোদী ডাঙৰীয়াৰ লগত যাতে প্ৰথমবাৰৰ বাবে যাতে ধুবুৰীৰ পৰা এটা যাতে মানুহে পঠাব পাৰোঁ। গতিকে এই ধুবুৰীত মই এতিয়া নিজে দায়িত্ব লৈছোঁ, এই ধুবুৰী লোকসভা সমষ্টিটোৰ মোক ক্লাষ্টাৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিছে। কিন্তু মই আশাবাদী যে বহুতে কয় 11টা কয় 12টা কয়, মই যদি 11টা 12টা নকওঁ, মই কৈছোঁ লগতে ধুবুৰীটো, কাৰণ ধুবুৰীটো আগন্তুক, কাৰণ এই যে ন্যায় পোৱা মানুহসকলে নিশ্চিত ওপৰত আমাকে ভোট দিব। কাৰণ তেওঁলোকে নিজে কৈছে, তেওঁলোকে মইতো সুধিছোঁ কি দিব আপোনালোকে, মই হাত চাপৰি দিয়াৰ কথা কৈ আছোঁ, তেওঁলোকে কৈ আছে ভোট। মই ভোটৰ কথা মই নকওঁ চৰকাৰী মন্ত্ৰী হিচাপে, মই কিছু অন্ততঃ হাত চাপৰি দিব লাগে, কাৰণ ইমান দিনে এটা ন্যায় আজি অন্যায় হৈ থকা ব্যৱস্থাৰ বিপৰীতে আজি ন্যায় প্ৰতিষ্ঠা হোৱাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি দীঘলীয়া হাত চাপৰি জনাইছে, আৰু সেইটো যদি প্ৰকৃত অৰ্থত যদি জনাইছে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ ধুবুৰীত জিকিব। যদি প্ৰকৃত অৰ্থত জনাইছে, ছাৰ কিছুমানে এনে যদি জনাইছে
মই নাজানো তেতিয়াহ'লে সেই ইমান দিন অন্যায় কৰি আছিলে এই যে 40,85,000 মানুহ অন্যায় কৰি আছে তেওঁ যদি অসমত আহিছে ভাল কথা মই একো নকওঁ সেইটো তেওঁ যদি বুদ্ধিয়ক হয় তেওঁ ক'ব কি জানে তেওঁ ক'ব যে তেওঁলোকৰ চৰকাৰৰ সময়ত এই ধনী ধনী মানুহে চাউলবিলাক লৈ আছিলে আৰু সেইবিলাক বিজেপি চৰকাৰে পতন কৰিছে সেইটো পতন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এই অন্যায় কৰি থকা ৰাইজক তেওঁ যদি ক্ষমা খোজে তেতিয়াহ'লে হয়তো কিবা পৰিৱৰ্তন হ'ব পাৰে তেওঁ যদি কয় যে ইমান দিনে অন্যায় কৰি আছিলোঁ গতিকে অন্যায় যাত্ৰাত মানে ন্যায় নামত আহি পেলাই অন্যায়খিনি যদি মাফমুক্তি খুজি পেলাই যায় অসমৰ মানুহ তেতিয়া বেলেগ কথা ন্যায় যাত্ৰাৰ প্ৰভাৱ পেলাবনে বিজেপি সেই সিহঁত দেখি অন্যায়ৰ যাত্ৰা চলি আছে দেখি অন্যায়ৰ সমাৱেশ চলি আছে এতিয়া অন্যায়ৰ সমাৱেশৰ বিপৰীতে ন্যায় প্ৰতিষ্ঠাৰ সমাৱেশ এইবোৰ যে মানুহ ইয়াতে আহিলে এইবোৰ মানুহ ইমান দিনতো অন্যায় পাই আছিলে কাৰণে আজি ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে আহিছে তাতে কি প্ৰভাৱ পৰিব যদি তেওঁ যদি মুকলিভাৱে যদি ক্ষমা খোজে 42,85,000 মানুহ যদি ক্ষমা খোজে যে তেওঁলোকৰ দিনত যিটো অন্যায় হৈছিলে 42,000 প্ৰতিগৰাকী বেনিফিচিয়াৰী মই হাতে ভৰি ধৰি ক্ষমা খুজিছোঁ তেনেকৈ যদি কয় তেতিয়াহ'লে প্ৰভাৱ পৰিব ধন্যবাদ নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11